নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই মানস প্ৰতিম শইকীয়া। আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম 10মান শ্ৰেণীৰ 2.2ৰ 2 নম্বৰ কুৱেশ্যনৰ পৰা। ফাৰ্ষ্ট কুৱেশ্যনটো আছে 1/4, -1। এতিয়া কুৱেশ্যনটো মই পঢ়ি দিছোঁ। তলৰ জোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে লৈ প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। এতিয়া আমাক কি কৰিব দিছে? শূন্য দুটাৰ সমষ্টি আৰু গুণফল দি দিছে। এতিয়া আমি কি উলিয়াব লাগে? সিহঁতৰ এটা বহুপদ উলিয়াব লাগে। দিয়া আছে শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা, আমি আলফা আৰু বিটা বুলি লিখিম। সমষ্টি কিমান দিয়া আছে? 1/4 আৰু শূন্য দুটাৰ গুণফল আলফা বিটা দিয়া আছে -1/4। এতিয়া আমি যিহেতু বহুপদটো উলিয়াম, এতিয়া বহুপদৰ কাৰণে এটা ফৰ্মুলা আছে। এতেকে দ্বিঘাত বহুপদটো হ'ব, ফৰ্মুলাটো কি হ'ব? কে মানে কনষ্টেণ্ট বুজায়, এইটো যিকোনো সংখ্যা হ'ব পাৰে, 1 2 3 4, হয়। ব্ৰেকেট দিম, x² দ্বিঘাত সমীকৰণত x² আহিবই, বিয়োগ আলফা প্লাছ বিটা, আৰু এইটো মানে কি বুজাইছে? সমষ্টি, শূন্য দুটাৰ সমষ্টি, লগত x যোগ আলফা বিটা। ইয়াত আমি সেই যোগফল আৰু পূৰণফলৰ মানটো বহাই দিম, আমাৰ দ্বিঘাত সমীকৰণটো ওলাই যাব। এইটো কি হিচাপে থাকিলে? x², আলফা বিটাৰ মান কিমান? আলফা প্লাছ বিটা 1/4 আৰু আলফা বিটা -1। এতিয়া আমি ব্ৰেকেটটো আনিম। এতিয়া চোৱা, তলত ভগ্নাংশ হিচাপে হৰ হিচাপে 4 আছে। যিহেতু 4 আছে, 4টো আমি আঁতৰাব লাগিব। 4টো আঁতৰাবলৈ আমি আগত কেৰ মান কি ল'ম? 4 ল'ম, মানে হৰটো যিটো থাকিব সেইটো দিয়ে আমি পূৰণ কৰিম। কেৰ মান 4 ধৰিম, প্ৰত্যেকটোৰ লগত 4 পূৰণ হ'ব, ইয়াৰ লগতো 4 পূৰণ হ'ল। 4 আৰু 4 কাটা গ'ল, 4 × 1, আমি কি পালোঁ? 4x² - x - 4। এইটোৱে আমাৰ উলিয়াবলগীয়া দ্বিঘাত বহুপদটো। এতিয়া আমাৰ ছেকেণ্ডটো দিয়া আছে √2 আৰু 1/3। এতিয়া শূন্য দুটাৰ সমষ্টি আমাক কি দিয়া আছে? √2, গুণফল দিয়া আছে 1/3, হয়। এতিয়া আমি কি পাতিম? ফৰ্মুলা একেটাই, গম পাইছে, x² - √2 পাতিম, √2x যোগ 1/3। এতিয়া যিহেতু হৰটো আমি কি পাইছোঁ? 3 পাইছোঁ, গতিকে কেৰ মান কি ল'ম? আমি 3 ল'ম, √2x + 1/3। এতিয়া আমি 3 চবৰে লগত পূৰণ কৰিম, 3x² - 3√2x যোগ 3 পূৰণ 1/3, 3 3 কাটা গ'ল, 3x² - 3√2x + 1। এতিয়া আমি উলিয়াবলগীয়া বহুপদটো হ'ল এইটোৱে। এইখিনি লিখিব পৰা k = 3। এতিয়া আহিছোঁ আমি 3 নম্বৰটো। 3 নম্বৰটো আছে 0, √5। যিহেতু আলফা প্লাছ বিটা 0 আৰু গুণফল কিমান? √5। এতিয়া পাতিলোঁ আমি। ইয়াত আমি পাতি যাম x² - 0x, 0 পূৰণ দিব পাৰা, নিদিলেও কথা নাই। আলফা বিটা মানে কিমান? √5। এইটোতো বহুত ইজি হৈয়ে আছে। যিহেতু হৰ একো নাই, গতিকে আমি কেৰ মান কিমান ল'ম? 1 ল'ম। x² এইটো পাৰ্ট 0 হ'ব, লিখিব দৰকাৰ নাই, √5 মানে কি পালোঁ? x² + √5, k = 1 হৈছে। এতিয়া আমি তাৰ পিছৰটোত গৈছোঁ। তাৰ পিছৰটো দিছে 4 নম্বৰ 1, 1। সমষ্টি কিমান? 1, গুণফল কিমান? 1। তোমালোকে সকলোৱে ধৰিব পাৰিছা, আমি একেটাই সূত্ৰ, আমি খালি ভেলুকেইটা বেলেগ বেলেগ পাতি গৈ আছোঁ। x² এইটো 1, 1টো লিখিলেও হয়, নিলিখিলেও হ'ব।
এইটো এক k এর মান এক লম x স্কয়ার মাইনাস x প্লাস 1 k ইকুয়াল কি ললো 1 হয় এতিয়া আমি কি পাম এটো এক কৰ লগত পূৰণ কৰিলে একেটাই হ'ব x স্কয়ার মাইনাস x প্লাস 1 এটো আমাৰ নিৰ্ণয় কৰিবলগীয়া বহুপদ হৈছে এতিয়া আমি 5 নম্বৰটোত যাম তে 5 নম্বৰটো আছে -1/4, 1/4 আমি ইয়াত পাতিম সমষ্টি -1/4 আৰু যোগফল পূৰণফল -1/4 একে ধৰণে আমি পাতিম x স্কয়ার -1/4 যেহেতু মাইনাস আছে ব্র্যাকেট দিলো আমি আৰু এটো +1/4 এ গম পাইছাই কি কৰিব লাগিব k ৰ মান আমি কি ধৰিম 4 ধৰিম কাৰণ তলৰ 4টো আমি আঁতৰাম 4 x স্কয়ার প্লাস -1 প্লাস x/4 প্লাস 1/4 এতিয়া আমি পূৰণ কৰি দিম সবৰে লগত 4 into x/4 কাটা কাটি গল 4 into 1/4 কাটা কাটি গল এতিয়া আমি কি পালো 4x স্কয়ার plus x plus 1 এটোই আমাৰ কি কৰিব নিৰ্ণয় কৰিব লগিয়া বহুপদ এতিয়া আমি 2 নম্বৰ কোৱেশ্যনৰ শেষৰটো কোৱেশ্যন আহিছো 6 নম্বৰ কোৱেশ্যনটো আছে 4,1 ইয়াত হ'ব আলফা প্লাস বিটা 4 আলফা বিটা 1 এতিয়া আমি কৰিম কি k x স্কয়ার মাইনাস আলফা বিটাৰ মান 4x plus 1 এটোটো হয়ে গল k এর মান আমি কি ধৰিম 1 স্কয়ার মাইনাস 4x plus 1 k equal 1 আগৰ কিতাপ যত মই k equal বুলি ধৰা নাই লিখা নাই হেতু লিখি দিবা তোমালোকে এটো আমি কি পালো x স্কয়ার মাইনাস 4x plus 1 আমাৰ এটোৰ উত্তৰ হৈ গৈছে এতিয়া আমি 3 নম্বৰ কোৱেশ্যনটো কৰিম এবাৰ আমাক শূন্য কিটা দিয়া আছে এবাৰ আমি কি কৰিম বহুপদটো আকৌ উলিয়াম এবাৰ শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল উলিয়াই ল'ব লাগিব ফাৰ্স্ট কোৱেশ্যনটো চোৱা -4 আৰু 3/2 আলফা মানে কিমান -4 দিয়া আছে ডাইৰেক্ট লিখছো আলফা আৰু বিটা এতিয়া আমি যোগফল নিম আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল -4 প্লাস 3/2 যেহেতু লসাগু 2 তলত 2 আছে ইয়াৰ তলত 1 আছে গতিকে লসাগু 2 আহিব ইয়াৰ তলত একো নাই মানে কি এটা আছে 1 এটা আছে 2 পাবলৈ 1 পূৰণ 2 কৰিছো গতিকে 4 লগতো আমি কি কৰিম 2 পূৰণ কৰিম আৰু 4 দুগুণ কিমান হ'ব 8 যোগ 3 আমাৰ এনসাৰ আহিল যোগে বিয়োগ 8 পৰা 3 গল 5 হল আকৌ আমি কি উলিয়াম আলফা বিটা এটা পূৰণ কৰিম -4 পূৰণ 3/2 2 দুগুণ 4 2 3 গুণ 6 এতিয়া আলফা প্লাস বিটা আমি পাই গলো যে কি যোগফল আৰু পূৰণফলটো পাই গলো এতিয়া আমি দ্বিঘাত সমীকৰণটো উলিয়াবলৈ সহজ হৈ গল এটাকে দ্বিঘাত বহুপদটো হ'ল কি হ'ব k x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা k তো থাকিব x স্কয়ার মাইনাস আলফা প্লাস বিটাৰ মান কিমান পালো -5/2 x প্লাস আলফা বিটাৰ মান পালো আমি কিমান -6 k x স্কয়ার প্লাস 5x/2 -6 এতিয়া আমি ধৰিব পাৰিছো যে k এর মান কি পাতিম 2 তলত 2 আছে 2 স্কয়ার প্লাস 5x/2 -6 equal 2 এতিয়া আমি গোটেই কেইটাৰ লগত পূৰণ কৰিম হয় 2x স্কয়ার প্লাস 2 into 5x/2 2 কাটা গল -2 পূৰণ 6 এতিয়া কি হ'ব 2x স্কয়ার প্লাস 5x -12 আমাৰ দ্বিঘাত বহুপদটো ওলাই গল এতিয়া আমি 2 নম্বৰ কোৱেশ্যনটোত আইছো আমাৰ 2 নম্বৰ কোৱেশ্যনটোত দিয়া আছে 5 আৰু 2 আলফা মানে 5 বিটা মানে 2 আলফা প্লাস বিটা কিমান হ'ব 5 2 7 হয় আলফা বিটা কিমান হ'ব 5 পূৰণ 2 10
এই দুটা সহজেই আমি পালো এতিয়া ইয়াত পাতি দিম আমি k x স্কয়ার মাইনাস আলফা প্লাস বিটা কিমান পাইছো 7 প্লাস আলফা বিটা কিমান পাইছো 10 তো হয়ে গ'ল k এর মান আমি 1 পাতিম এইটো লাইন তোমালোকে স্কিপ কৰিব পাৰা নেপাতিলেও হয় k ইকুয়াল 1 কি হ'ব x স্কয়ার মাইনাস 7x প্লাস 10 হৈ গ'ল আমাৰ এনসাৰ সহজ হয় না নহয় বাৰু সূত্ৰ একেটাই আমি আগৰটোত কি কৰিছিলো আলফা প্লাস বিটা দিয়াই আছিল এবাৰ আমি উলিয়াই লৈছো শূন্য কিটা দিয়া আছে যেহেতু আমি উলিয়াই লৈছো এতিয়া 3 নম্বৰটো দিয়া আছে 1/3 আৰু -1 আলফা মানে 1/3 বিটা মানে 1 এতিয়া 1/3 প্লাস -1 আছিল এটো এতিয়া আমি কি লম লসাগু 3 আহিব ইয়াৰ তলত একো নাই মানে একেটা আছে তো 1 পূৰণ এটো বিয়োগ যোগে বিয়োগ হল 1 3 গুণ 3 গতিকে আমি পাম -2/3 হল এবাৰ আকৌ পূৰণ কৰিম 1/3 পূৰণ -1 আৰু একৰ লগত পূৰণ কৰিলে আমি কি জানো সেই সংখ্যাটোৱে হ'ব যেহেতু মাইনাস আছে লগত মাইনাস চিন এটা আহিব আমি ফৰ্মুলাত পাতিম x স্কয়ার মাইনাস আলফা প্লাস বিটা মানে কি পালো -2/3 x আলফা বিটা মানে পালো -1/3 আৰু গম পাইছো আমি k এর মান কি ধৰিম তলত 3 আছে কাৰণে 3 ধৰিম ধৰি দিলো লগতে যোগ মাইনাস যোগ x যোগে বিয়োগ 1/3 হয় এটা কি কৰিম 3 তো গুটে কিটা লগত পূৰণ কৰি দিম 3x স্কয়ার প্লাস 3 into 2x/3 3 তে ক্যান্সেল যাব আকৌ 3 into 1/3 3 তে আকৌ ক্যান্সেল যাব 3x স্কয়ার প্লাস 2x minus 1 এটো আমাৰ নিৰ্ণয় কৰিবলগীয়া দ্বিঘাত বহুপদটো এতিয়া শেষৰ কোৱেশ্চনটো আহিছো আমি আজি 4 নম্বৰ 3/2 আৰু -2 3/2 -2 এই দুইটা যোগ কৰিম এটা 3/2 -2 3/2 যোগে বিয়োগ 2 এতিয়া লসাগু কিমান আহিব 2 3 বিয়োগ 2 2 4 আমি কিমান পাম -1/2 হয় এটো আকৌ পূৰণ কৰিম 3/2 পূৰণ -2 2 2 কাটা যাব থাকিব -3 যেহেতু আমি পালো যোগফল আৰু গুণফল ইয়াত আমি পাতি দিম কি x স্কয়ার মাইনাস আলফা প্লাস বিটাৰ মান কিমান পালো -1/2 আৰু আলফা বিটাৰ মান পালো -3 তো এতিয়া ধৰিব পাৰিছা k এর মান কি লম আমি 2 x স্কয়ার প্লাস মাইনাস প্লাস x/2 প্লাস -3 ইকুয়াল কিমান ললো আমি 2 হৈছে এতিয়া গুটেটো পূৰণ কৰি দিম 2x স্কয়ার প্লাস 2 into x/2 কাটি গল -2 into 3 ব্র্যাকেট না লাগে 2x স্কয়ার প্লাস x মাইনাস 2 3 গুণ 6 গতিকে আমাৰ দ্বিঘাত বহুপদটো উলিওৱা হৈ গল আৰু আশা কৰো 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনখিনি বুজি পালা যে কেনেকৈ দ্বিঘাত বহুপদৰ দুটা শূন্য দিয়া থাকিলে আমি কেনেকৈ দ্বিঘাত বহুপদটো উলিয়াম বা দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া থাকিলে কেনেকৈ উলিয়াম এতিয়া আমাৰ চেনেলটো যদি চাই ভাল পাইছা আৰু উপকৃত হৈছা তেন্তে চেনেলটো অলপ সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ